এয়া টোপোলালৈ ক'ত গৈ আছোঁ বুলি ভাবিছে ৰ'ব কৈ আছোঁ মই গৈ আছোঁ হাজো যাম দিয়া মানে মোৰ ঘৰলৈকে। এয়া ৰাস্তাটো গোটেই পানী হৈছে, বৰষুণ যিহেতু বহুত দি আছিলে আৰু আজি গাড়ীখনে বহুত দূৰতে নমাই দিলে জানেনে, যিহেতু মেলা হৈ আছে চ' গাড়ীবোৰ মানে সেইফালেদি যাব দিয়া নাই, সেইকাৰণে মানে আমাক বহুত দূৰতে নমাই দিলে। চ' বহুতখিনি জেগা মই খোজকাঢ়ি আহি ঘৰ পালোঁ আৰু দেখিলোঁ মা ওলাই আছে মেলাত যাবৰ কাৰণে। চ' মা দেউতাই একেলগে যাব, দেউতা মানে ৰখি আছে মাৰ কাৰণে আৰু এইফালে ময়ো ওলালোঁ অলপ পিছত মোৰ লগৰ এজনীৰ লগত আৰু এই খাৰুযোৰ যে আনিছিলোঁ পিন্ধি লৈছোঁ, যিটো বহুত ভাল লাগে চাউণ্ডটো। আৰু ইফালে গাড়ীবোৰতো যাব দিয়াই নাই, চ' মানুহখিনি মানে খোজকাঢ়ি গৈ আছে। আমাৰ ঘৰৰ পৰা ইমানো দূৰ নহয়, 15 মিনিট লাগে খোজকাঢ়ি গ'লে। চ' আমি প্ৰত্যেক বছৰে এনেকৈ খোজকাঢ়ি আহোঁ, যিহেতু গাড়ীত আহিলেও লাভ নাই, যিহেতু বহুত দূৰতে নমাই দিয়ে। আৰু ফাইনেলি পাই গ'লোঁ আমাৰ ইয়াৰে ৰামদিয়াৰ ভঠেলি মেলা। চ' মেলাখনৰ বিষয়ে সকলোৱে জানেই অলৰেডি। আৰু এতিয়া ভাবিছোঁ মানে গধূলি হৈ আহিছে, চ' যিমান যি হ'লেও মানে অলপমান সেৱা কৰি লওঁ, মানে এটা গোঁসাকে সেৱা কৰিছোঁ যোনটো মানে আমাৰ সত্ৰ হয়। চ' ইয়াতে টোটেল 18খন সত্ৰ থাকে আৰু এয়া মোৰ সেৱা কৰি হৈ গ'ল। তাৰপিছত অলপ আপোনালোকক মেলাখন দেখাওঁ বুলি ভাবিলোঁ। আকৌ ভাবিছোঁ কালি ভালকৈ এটা ভিডিঅ' বনাম, লং ভিডিঅ'। চ' কালি আপোনালোকক ভালকৈ দেখুৱাম। মানে কি হ'ল এতিয়া গধূলি হৈ আহিছে, ইমান এটা ভাল দেখা যোৱা নাই ভিডিঅ'ত। চ' কালি যদি মই দিনত আহিব পাৰোঁ ট্ৰাই কৰিম যে মই এটা লং ভিডিঅ' বনাম। চ' কালি আপোনালোকক আমাৰ ইয়াৰে মেলাখন ধুনীয়াকৈ দেখাই দিম। আৰু এতিয়া সকলো গোঁসাইবোৰ নিজৰ নিজৰ জেগালৈকেও গৈ আছে আৰু এতিয়া আমি অলপ চলপ ঘূৰি আছোঁ আৰু ইফালে সিফালে। আজি পিছে একো কিনা হোৱা নাই, ভাবিছোঁ কালি কিনিম। আৰু ইফালে মই লৈ আছোঁ জুইচ, মই লৈছোঁ লেমন আৰু মোৰ লগৰজনী অৰেঞ্জ। চ' মোৰ এইটোৱে ভাল লাগে, সেইকাৰণে মই সদায় এইটোৱে খাওঁ। আৰু তাৰপিছত চানা খালোঁ আৰু ইয়াতে চিকিৎসা বিভাগো আছে যদি কিবা প্ৰব্লেম হয় আৰু ইফালে ম'ম' খালোঁ। তাৰপিছত আকৌ পকৰি লৈ হাতত আৰু ইফালে তাই আকৌ চানা লৈছে। চ' ঘৰমুৱা হ'লোঁ, বতৰটো